গ্ৰীণ গ্লোবৰ ইয়াত কাৰ্যসূচী ইয়াত উদ্বোধন কৰা হৈছে ষ্টপ পলিউশ্যন জিৰ' ৱেষ্ট চলিউশ্যন বুলি। আচলতে আমি এই প্ৰগ্ৰামটোৰ জৰিয়তে আমি আন এটা দিনত গোটেই গোৱাবাৰী বা এই অঞ্চলটোত আমি যিখিনি গোৱাবাৰী বা ইয়াৰ সংলগ্ন যিখিনি অঞ্চল আছে সকলোতে বিশেষকৈ জিৰ' ৱেষ্ট যিটো কনচেপ্ট আছে সেই কনচেপ্টটো জনমুখী কৰাৰ কাৰণে আমি ইয়াতে কিছুমান কাৰ্যসূচী হাতত ল'ম আৰু সেই সজাগতামূলক কাৰ্যসূচী যেনে ধৰক ইয়াতে আমি যেতিয়া এই অকল বগামাটি বুলি নহয় যিকোনো জাগাত যেতিয়া আমি যাওঁ আমি হাতত প্লাষ্টিক কেৰি কৰি লৈ যাওঁ বা কেতিয়াবা কিছুমান আইনাৰ বটলো কেৰি কৰি লৈ যাবলগীয়া হয়। তো আমি ইয়াতে তেনেকুৱা কিছুমান দেখা পাইছোঁ অকল মানে যিবিলাক পিকনিক স্পট আছে প্ৰায় আজিকালি দেখা পোৱা যায় ভঙা আইনাৰ বটলো আমি পাওঁ। চ' আচলতে এই বিষয়টোক আমি কেনেকৈ মানে কি কৰিম সেইটো এটা গুৰুত্বপূৰ্ণ কথা। তো সজাগতা সৃষ্টি তাতকৈ মানে গুৰুত্বপূৰ্ণ কথা। আমি যদিও এটা বটল ব্যৱহাৰ কৰোঁ আমি নাভাবোঁ যে বটলটো তাত পেলাই থ'ব লাগে নে লৈ আহিব লাগে। বহুতে আমি এনজয় কৰিব যাওঁ জাগাটো এনজয় হয় এনজয় কৰি গুচি আহোঁ, কিন্তু তাত যেতিয়া বটলটো পেলাই ভাঙে সেই ভঙা আইনাৰ টুকুৰাটোৱে তাত যিবিলাক জীৱ জন্তু চলাচল কৰে সিহঁতৰো ক্ষতি কৰে আৰু লগতে তাত সৰু সৰু ল'ৰা ছোৱালী বা বেলেগ মানুহ তাত যায় তো তেওঁলোকৰো ক্ষতি কৰে। গতিকে এই বিষয়বিলাকতো যথেষ্ট গুৰুত্বপূৰ্ণ। পবিত্ৰ দিন বুলি ক'ব লাগিব। বিশেষকৈ আমি তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগ আৰু গ্ৰাম্য বিকাশ মঞ্চ বাক্সা বন সংমণ্ডল কুমাৰীকাটা বনাঞ্চলিক বন কাৰ্যালয় তাৰপিছত আমাৰ তামোলপুৰ বনাঞ্চলিক বন কাৰ্যালয় বগৰীখুটি ফৰেষ্ট কেম্প নাগৰিজুলি ফৰেষ্ট কেম্প আমাৰ গেৰেমচা NGO বগামাটি তাৰপিছত আমাৰ মাস্কেট NGO তাৰপিছত গৈবাৰী চৈপাত্ৰী ফাউণ্ডেশ্যন NGO লগতে অসমৰ অৰঙা বান্দং কমিটি আৰু আমি ইয়াতে যৌথভাৱে আৰু গৈবাৰী SSB বিশেষকৈ আৰু বন বিভাগৰ যৌথ উদ্যোগত আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ এই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বগামাটি পৰ্যটনস্থলীত আমি বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি আজি মা কে নাম মে এক পেৰ যিটো আমাৰ তামোলপুৰ জিলা প্ৰশাসনৰ যিটো উদ্যোগত আৰু গ্ৰাম্য বিকাশ মঞ্চৰ যিটো সহযোগত যিটো তাৰমানে আমাৰ মিছন আছে এই মিছনৰ কাৰণে আমি গছপুলি ৰোপণ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। যোৱা আমি আজি আমি 3000 গছপুলি আমি ৰুম মা কে নামে এক পেৰ কৰি আমি মুঠ আজি 3000 গছপুলি ৰুম আৰু যোৱা আমি 1 তাৰিখৰ পৰা বন বিভাগ হওক গেৰেমচা NGO গ্ৰাম্য বিকাশ মঞ্চ আমি সকলো NGO একত্ৰ হৈ আমি এই অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি গছপুলি ৰোপণ কৰি আছোঁ। নদীৰ পাৰে পাৰে আমি প্ৰায় 2,500 গছপুলি আমি ৰোপণ কৰিলোঁ আৰু আমাৰ ইয়াত বিশেষভাৱে আমাক সহযোগিতা আগবঢ়াইছে ইয়াৰ স্থানীয় যিটো অনুষ্ঠান গেৰেমচা NGO এই NGOটোৱে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। লগতে সহযোগিতা আগবঢ়াইছে আমাৰ অসমৰ অৰঙা ডাংবান কমিটি। এই অসমৰ অৰঙা ডাংবান কমিটিৰ যি সভাপতি সম্পাদক লগতে তেওঁলোকৰ যি সদস্যসকল তেওঁলোক ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। লগতে দক্ষিণ লক্ষী ডাংবান কমিটিয়ে আমাক ইয়াত সহযোগিতা আগবঢ়াইছে আৰু SSB ফৰেষ্ট ডিপাৰ্টমেণ্ট লগতে জিলা প্ৰশাসন এই গোটেইবিলাকে আমাক ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু এই অসমা অৰঙা এই নদীৰ পাৰত আমি এই গছপুলি ৰোপণৰ মূল উদ্দেশ্যটো হৈছে যে এই গোটেই অঞ্চলটো হাতী মানুহৰ সংঘাতেৰে ভৰপূৰ্ণ এটা অঞ্চল। গতিকে এই হাতী আৰু মানুহৰ সংঘাত যাতে ৰোধ কৰিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি আমি অসমা অৰঙাৰ পাৰত হাতীয়ে যিবিলাক খাদ্য হাতীৰ কাৰণে যিবিলাক উপযোগী ফলৰ গছপুলি আমি ইয়াত ৰোপণ কৰিছোঁ যাতে হাতীসমূহে তেওঁলোকৰ খাদ্য হিচাপে এই ফলসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু পিছৰ পৰ্যায়ত গাঁওসমূহত গৈ অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। আজি আমি জিলা প্ৰশাসন আৰু গেৰেমচা আৰু গ্ৰাম্য বিকাশ মঞ্চ আৰু চৈপাত্ৰী ফাউণ্ডেশ্যন NGO আৰু SSB আৰু কুমাৰীকাটা বন অঞ্চল সহযোগত যৌথ সহযোগত আমি আজি অৰঙা ডাংবান কমিটিৰ মুখানিত আমি যিহেতু ভূটানৰ পৰা নামি অহা পানী আৰু অৰঙা ডাঙৰ কাণেদি আমি যিটো আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা 5 জুন এইটো আমি আজি ৰোপণ কৰিছোঁ। আজি আমি এইবিলাক আমি 3000 পুলি আমি ৰোপণ কৰিছোঁ আৰু আগতে দিনত আমি এনেকৈ ৰোপণ কৰিম আৰু এই যোনটো 3000 গছটো ৰোপণ কৰিছোঁ আমি সহযোগিতা আমি গেৰেমচা NGO চৈপাত্ৰী ফাউণ্ডেশ্যন NGO আৰু ইয়াৰ জিলা প্ৰশাসন আৰু এটা বন বিভাগ আমি সকলো আমি সহযোগিতা কৰিব নিশ্চয়। এইখিনি হ'ল আমাৰ হাতীৰ ঠাই হয়। গতিকে এইখিনি জেগাত আজি আমি 5 জুন বুলিয়ে নহয় এইখিনি জেগাত আমি যোৱা বছৰ 12 আগষ্টৰ পৰা আমি বহুতখিনি গছ ৰুইছোঁ। প্ৰায় 7000 গছপুলি আমাৰ প্ৰকৃতিৰ সহায় লৈ পেলাই একদম জংঘলৰ ভিতৰত গৰু ছাগলী নথকা ঠাইত আমাৰ ৰোপণ কৰি থকা হৈছে আৰু সেই গোটেইবোৰ গছ আমাৰ ঔটেঙা কঁঠাল কুম্ভী
আহত মৰ্ডাৰ তেনেকুৱা ধৰণৰ আছে। আৰু আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষেও আমাক 3000 গছপুলি জিলা প্ৰশাসনে দিছে, সেইখিনি আমাৰ ৰোপণ কাৰ্যসূচী চলি আছে। সমান্তৰালভাৱে আজি আমাৰ এইবাৰ যিটো 2025 চনৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ যিটো মূল উপপাদ্য বা যিটো থিম এণ্ডিং প্লাষ্টিক পলিউশ্যন, গতিকে এই যিটো এণ্ডিং প্লাষ্টিক পলিউশ্যন এইটো বিষয়ৰ লগত সংগতি ৰাখি পেলাই আমি দি গ্ৰীণ গ্ল'বে আমি জন্মলগ্নৰ পৰাই কাম কৰি আহিছোঁ আৱৰ্জনা নিষ্কাশন বা শূন্য আৱৰ্জনাৰ ওপৰত। গতিকে শূন্য আৱৰ্জনা কি বস্তু? গতিকে ধৰি লওক বৰ্তমান সময়ত চাৰিওফালে পৃথিৱীত এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে, সেইটো লাগে প্লাষ্টিক পলিউশ্যন, প্লাষ্টিক প্ৰদূষণেই হওক বা বিভিন্ন আৱৰ্জনা হওক। গতিকে এই আৱৰ্জনাবোৰ আঁতৰ কৰাৰ কাৰণে আমি যদি আৱৰ্জনাই যদি আমি জেনেৰেট নকৰোঁ, উৎপাদন নকৰোঁ, যিটো কোৱা হয় জিৰ' ৱেষ্ট মানে শূন্য আৱৰ্জনা, গতিকে আজি আমাৰ কাৰণে ভাল কথা যে তামোলপুৰ জিলা প্ৰশাসন